লাহৰীগড়ৰ অমৰগুৰিত থকা পকী দলংখন ভাঙি শ্ৰমিক আহত হৈছে আৰু শ্ৰমিকজন স্থানীয় আছিলে। যোৱা কিছুদিন ধৰি এই দলংখন বহুত শোচনীয় অৱস্থাত আছিল। পকী দলংখন ফাট মেলিছিলে। বিভাগীয়ভাৱে এই দলংখন পুনৰ মেৰামতিৰ কাৰণে কাম চলি আছিলে। আজি পুৱা কাম চলি থকা অৱস্থাতে দলংখন মাজভাগৰ পৰা ভাঙি তললৈ গুচি যায় আৰু তাতে শ্ৰমিকজন গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে শ্ৰমিকজনক মৰিগাঁও হস্পিটেললৈ ৰেফাৰ কৰা হৈছে। শ্ৰমিকজনৰ ইয়াতে লোকেল স্থানীয় শ্ৰমিক আছিলে। শ্ৰমিকজনৰ অৱস্থা খুব বেয়া। ইতিমধ্যে তেওঁক মৰিগাঁৱলৈ ৰেফাৰ কৰা হৈছে। দলংখন হঠাৎ মাজভাগত ভাঙি পৰি যায় আৰু ইতিমধ্যে এই দলংখনৰ লাহৰীগড়ৰ অমৰগুৰিত থকা পকী দলংখন ভাঙি শ্ৰমিক আহত হৈছে আৰু শ্ৰমিকজন স্থানীয় আছিলে। যোৱা কিছুদিন ধৰি এই দলংখন বহুত শোচনীয় অৱস্থাত আছিল। পকী দলংখন ফাট মেলিছিলে। বিভাগীয়ভাৱে এই দলংখন পুনৰ মেৰামতিৰ কাৰণে কাম চলি আছিলে। আজি পুৱা কাম চলি থকা অৱস্থাতে দলংখন মাজভাগৰ পৰা ভাঙি তললৈ গুচি যায় আৰু তাতে শ্ৰমিকজন গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে শ্ৰমিকজনক মৰিগাঁও হস্পিটেললৈ ৰেফাৰ কৰা হৈছে। শ্ৰমিকজনৰ ইয়াতে লোকেল স্থানীয় শ্ৰমিক আছিলে। শ্ৰমিকজনৰ অৱস্থা খুব বেয়া। ইতিমধ্যে তেওঁক মৰিগাঁৱলৈ ৰেফাৰ কৰা হৈছে। দলংখন হঠাৎ মাজভাগত ভাঙি পৰি যায়। লাহৰীগড়ৰ অমৰগুৰিত থকা পকী দলংখন ভাঙি শ্ৰমিক আহত হৈছে আৰু শ্ৰমিকজন স্থানীয় আছিলে। যোৱা কিছুদিন ধৰি এই দলংখন বহুত শোচনীয় অৱস্থাত আছিল। পকী দলংখন ফাট মেলিছিলে। বিভাগীয়ভাৱে এই দলংখন পুনৰ মেৰামতিৰ কাৰণে কাম চলি আছিলে। আজি পুৱা কাম চলি থকা অৱস্থাতে দলংখন মাজভাগৰ পৰা ভাঙি তললৈ গুচি যায় আৰু তাতে শ্ৰমিকজন গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে শ্ৰমিকজনক মৰিগাঁও হস্পিটেললৈ ৰেফাৰ কৰা হৈছে। শ্ৰমিকজনৰ ইয়াতে লোকেল স্থানীয় শ্ৰমিক আছিলে। শ্ৰমিকজনৰ অৱস্থা খুব বেয়া। ইতিমধ্যে তেওঁক মৰিগাঁৱলৈ ৰেফাৰ কৰা হৈছে। দলংখন হঠাৎ